অভয়াপুৰীৰ খোৰা গাঁৱত অবৈধ কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। প্ৰায় 2 লাখ টকাৰ চেগুন কাঠৰ কুন্দা সহ বলেৰো পিকআপ বাহন জব্দ। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ খোৰা গাঁৱত অবৈধ কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। অভিযানত অভয়াপুৰীৰ খোৰা গাঁৱৰ পৰা AS19AC 4437 নম্বৰৰ বলেৰো পিকআপ বাহন ভৰ্তি চেগুন কাঠৰ কুন্দা জব্দ। জব্দকৃত কাঠখিনিৰ মূল্য আনুমানিক 2 লাখ টকা হ'ব। জব্দকৃত কাঠৰ কুন্দা আৰু বাহনখন অভয়াপুৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সম্প্ৰতি জিম্মাত ৰখা হৈছে। আজি ৰাতিপুৱা অনুমানিক 9টামান বজাত আমি খবৰ এটা পাওঁ যে চেগুনৰ কুন্দা ভৰ্তি গাড়ী এটা মানে আমাৰ এই খোৰাগাঁও অঞ্চলেৰে পাৰ হৈ আছে। এই হিচাপত মানে আমি অফিচৰ পৰা ইনফৰমেশ্যন পাই ওলাই যাওঁ। ওলাই যোৱাৰ আগতে মানে আমাৰ বিট অফিচাৰ বিট অফিচাৰ আৰু তেখেতৰ লগত যিবিলাক ষ্টাফ আছে সিহঁতে গৈ গাড়ীটো পিছা কৰি যায়। পিছা কৰি গৈ পেলাই গাড়ীটো আমাৰ ষ্টাফক দেখা পায় ড্ৰাইভাৰটোৱে এই মডেল স্কুলৰ প্লেগ্ৰাউণ্ডত গাড়ীটো ৰাখি মেলি চাবিটোৰ লগত পলাই যায়। তাৰপিছত আমিও গৈ অলপ পিছত উপস্থিত হওঁ। উপস্থিত হোৱাৰ পিছত সিহঁতৰ যে আৰু এটা স্পেয়াৰ চাবি এটা থাকে, ডুপ্লিকেট চাবি যে থাকে, আমি মানে সেই গাড়ীৰ মালিকৰ মানে ইনফৰমেশ্যনটো কালেক্ট কৰি এই 2 নম্বৰৰ চাবিটো কালেকশ্যন কৰি পেলাই তাৰপিছত আমি গাড়ীত অফিচত লৈ যাওঁ। চেগুনৰ কুন্দা আছে অনুমানিক 2 লাখ টকা হ'ব লাগে। 2 লাখ টকা গাড়ীখনৰ নম্বৰটো AS19AC 4437। ব্যুৰ' ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।